DY365 বাতৰিত সীমান্তত হাহাকাৰ আধুনিক বদন উদ্ৰেন ৰংপিৰ কাৰ্যত স্তম্ভিত সকলো দক্ষিণ কামৰূপৰ সীমান্তৰ অসমীয়া গাঁও বদনে কৰিছে বিক্ৰী অসমৰ ভূমি আধুনিক বদন উদ্ৰেনে গতাইছে মেঘালয়ক এয়া মেঘালয়ৰ গাতে লাগি থকা মনোমোহা অসমৰ দুয়োপাহাম পৰ্যটনৰ প্ৰচুৰ সম্ভাৱনা থকা দুয়োপাহামৰ অসমীয়াক চলে বলে কৌশলে মেঘালয়ৰ বাসিন্দা হ'বলৈ বাধ্য কৰিছে আধুনিক বদন উদ্ৰেন ৰংপি এণ্ড দালাল কোম্পানীয়ে মই অসমৰ মাটি উদ্ৰেনে মেঘালয় কৰিব খুজিছে সি বহুত চেংচনবিলাক লৈ আনিছে সি মেঘালয় যায় সি অসমৰে মানুহ হয় দুমুফা মানুহ হয় সি টাৱাৰো বহাই দিছে কিন্তু মাটিটো মেঘালয় মাটি তথাপিও সি মেঘালয় ডকুমেণ্টছ বনাই কিনে সি অসমৰ মানুহ মেঘালয় ডকুমেণ্টছ বনাই কিনে সি টাৱাৰ বহাই দিছে আৰু স্কুলত স্কুলো বহাই দিছে আৰু ক'ৰবাত সি পানী টেংকিও দিছে সি অসমৰ মাটিত সি মেঘালয়ৰ পৰা আনি কিনে উদ্ৰেনে এইজন অসমৰে বাসিন্দা পিছে আধুনিক বদন উদ্ৰেনে এওঁৰ দৰে বহুজনক দিছে মেঘালয়ৰ নামমাত্ৰ আঁচনি এতিয়া এওঁলোক আগ্ৰহী মেঘালয়ৰ নাগৰিক হ'বলৈ আমি ইয়াত থকা কমচে কম 1965 পৰা 67 পৰা আমি আছিলোঁ আমি কোনো একো ফেচিলিটিটো পোৱা নাই অসমৰ পৰা হা সেইটোৰ কাৰণে কি কৰিম কি নকৰিম তাৰ মানে এতিয়া মেঘালয় ছাইডৰ পৰা আমি এটা কি বুলি কয় ডিষ্ট্ৰিক্ট কাউন্সিলৰ NOC পাইছোঁ আৰু 2003ত আমি ৰাজাৰ NOC পাইছোঁ সেইটো ডকুমেণ্টছ পুৰা আছে মেঘালয় এতিয়া বৰ্তমান চানা পুখনা আছে এতিয়া আসাম বুলিও নহয় বা মেঘালয় বুলিও নহয় আসামত থাকিলেও কৰি খাব লাগিব মেঘালয়ত থাকিলেও কৰি খাব লাগিব অসমৰ মাটিত মেঘালয়ৰ বিদ্যালয় স্থাপন কৰি নিজেই প্ৰধান শিক্ষক হোৱা উদ্ৰেনে সীমান্তৰ অসমীয়াৰ মাটি অতি পুৰণি নথিত কৰিছে হস্তগত উদ্দেশ্য এটাই সীমান্তৰ অসমীয়াৰ মাটি মেঘালয়ৰ মানচিত্ৰত অন্তৰ্ভুক্ত কৰাৰ গোপন চক্ৰান্ত মেঘালয় মানে চৰকাৰী ঘৰ সম্পূৰ্ণ দিয়া নাই পুৰা প্লাষ্টাৰ চাষ্টাৰ আধৰুৱা কৰি এনেকৈ পইচা চইচা খাই থৈ দিয়ে গাঁওবুঢ়া ছেক্ৰেটাৰীবিলাক বিজুলী মানে চলাৰ এনেকুৱা ডাঙৰ চলাৰ মেঘালয় দিয়া DY365 বাতৰিয়ে ধুমুহাৰ সৃষ্টি কৰাৰ পিছতো এই পৰ্যন্ত গা লৰা নাই প্ৰশাসন নতুবা ৰাজহ চক্ৰ কাৰ্যালয়ৰ এইসকল সীমান্তৰ বাসিন্দাই অসমৰ পৰা পোৱা নাই কোনো সহায় সাহায্য অসম চৰকাৰৰ নিৰ্লিপ্ত ভূমিকাৰ বিপৰীতে সীমান্ত অঞ্চলৰ দুমপাহামত শিক্ষা ব্যৱস্থাৰ পয়া লগা স্বৰূপ উদুৱাই মেঘালয়ে অব্যাহত ৰাখিছে আগ্ৰাসন যাৰ সুযোগ লৈ বদনৰূপী উদ্ৰেনে অসমৰ মাটি মেঘালয়ক গতাই হৈছে কোটিপতি শুনিলে আচৰিত হ'ব ধৰ্মান্তৰকৰণতো নামিছে বদন উদ্ৰেন এণ্ড কোম্পানী ধৰ্ম আমাৰ খ্ৰীষ্টিয়ান বাপ্টিষ্ট কাৰ্বি মানে এইকেইটা কাৰ্বি এইখিনিত নাই এতিয়া আমাৰ লগত এনেকুৱা ভেজাল এটা কাৰ্বি মানুহ নাই এইটো উমচালিয়াং এৰিয়াত আছে আৰু তাৰপিছত ধুমপাহামত আছে নংতাৰীত আছে নাই ছাৰ খ্ৰীষ্টানে অসম চৰকাৰৰ পৰা এওঁলোকে পোৱা নাই বিদ্যুৎ সংযোগ নথবা কোনো আঁচনি শিক্ষা স্বাস্থ্য খোৱাপানী যোগাযোগ যাতায়াত সকলোৰে পৰা বঞ্চিত এওঁলোক ৰাস্তাটো সেইখিনিৰ বাৰিষা টাইমত গাড়ীও আহিব নোৱাৰে আৰু চৰকাৰী মানুহ এনেকৈ কিবা জানা বুজা মানুহ আহিলেও এইখিনি গাঁৱতো দেখা নাযায় সেইকাৰণে আমাৰ অলপ পিছ পৰি আছে আৰু স্কুলখনৰ মাষ্টৰবিলাক সদায় আহিয়ে সিহঁতৰ কষ্ট পায় এতিয়া সিহঁতৰ ৰাণীতে আপ ডাউন কৰি থাকে ৰাণীৰ পৰা হয় আমাৰ ধুমপাহামত যাতায়াতৰ বহুত অসুবিধা তাৰমানে তিৰোতা মানুহ ডেলিভাৰী হ'লে মানে সেইকাৰণে আমি মানুহে কান্ধত লৈ পেলাই ৰাণীলৈকে নিব লগা হয় এনেই খোজকাঢ়িলে 3 ঘণ্টামান লাগিব নাই আৰু নাইৰ মাজত জীৱন নিৰ্বাহ কৰা এইসকল লোকৰ বাবে উদ্ৰেনৰ দৰে বদনেই সাৰথি পিছে এওঁলোকৰ মাজতো শিক্ষিত নিবনুৱাই বুকুত সাহস গোটাই হুংকাৰ দিছে মৰি গলেও মাটি মেঘালয়ক নিদিওঁ আমি অসমতে থাকিব খোজো আমি সদায় অসমতে জন্ম হৈছো অসমতে থাকিব খোজো সেইটো কোনো পৰ্যায়ে নাযাওঁ আমি মৰি যাম কিন্তু মাটি এৰি নিদিওঁ হয় অসমৰ মাটি কেতিয়াও এৰি নিদিওঁ মেঘালয় 1 ইঞ্চি এৰি নিদিওঁ কেমেৰা পাৰ্চন ঋতু কলিতাৰ সৈতে মিৰ্জাৰ পৰা গিৰীন্দ্ৰ কলিতাৰ ৰিপৰ্ট DY365